আজি আমি পঢ়িম হিমাঙ্কৰ অৱনমন ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট আমাৰ থাৰ্ড কলিগেটিভ প্ৰপাৰ্টি আমাৰ তৃতীয় সংখ্যাগত ধৰ্ম যেতিয়া জুলীয়া দ্ৰাৱকত গোটা দ্ৰব্য যোগ কৰা হয় তেতিয়া তাৰ কিছু ধৰ্মৰ পৰিৱৰ্তন হয় আমি জানো বাষ্পীয় কমি যায় উতলাংক বাঢ়ি যায় আৰু হিমাঙ্ক কমি যায় আজি আমি সেই বিষয়ে পঢ়িম হিমাঙ্ক কিদৰে কমি যায় বা কাৰ সৈতে ইয়াৰ সম্পৰ্ক আছে গতিকে লিকুইড সলভেন্টত যেতিয়া সলিড এড করা হয় সলিড সলিউট তেতিয়া কি হয় সলভেন্টৰ আমাৰ ভেপাৰ প্ৰেসাৰ কমি যায় ডিক্রিজ হয় বয়লিং পয়েন্ট ইনক্রিজ হয় আৰু ফ্রিজিং পয়েন্ট কমি যায় ফ্রিজিং পয়েন্ট ডিক্রিজ হয় আমি এটা ফ্রিজিং পয়েন্ট কেনেকৈ কমি যায় এই বিষয়ে পঢ়িম আমি গতিকে ফাৰ্স্ট আমি চাব লাগিব ফ্রিজিং পয়েন্ট মানে কি হিমাঙ্ক মানে কি কোনো জুলীয়া পদাৰ্থৰ হিমাঙ্ক বুলিলে কি বুজি পাওঁ যে যি উষ্ণতাত এই জুলীয়া পদাৰ্থ গোটা অৱস্থালৈ প্ৰাপ্ত হয় সেই উষ্ণতা কি বুলি কওঁ হিমাঙ্ক বুলি কওঁ নহয়নে কিন্তু কেতিয়া মানে কি শর্তত এই জুলীয়া পদাৰ্থ গোটা অৱস্থা প্ৰাপ্ত হ'ব কেতিয়া হ'ব গতিকে হিমাঙ্কৰ সংজ্ঞা কি হয় একচুয়ালি যে যেতিয়া জুলীয়া পদাৰ্থটা ঠাণ্ডা কৰা হয় তেতিয়া কি হয় সেই জুলীয়া পদাৰ্থৰ বাষ্পীয় কমি যায় কমি যেতিয়া সেই বাষ্পীয় গোটা অৱস্থাৰ বাষ্পীয় সৈতে সমান হৈ যায় তেতিয়া সেই জুলীয়া পদাৰ্থটো গোটা অৱস্থা প্ৰাপ্ত হয় বা সেই জুলীয়া পদাৰ্থটো গোটা অৱস্থা প্ৰাপ্ত হোৱা আৰম্ভ কৰে আৰু পিছত কি হয় সেই জুলীয়া অৱস্থা আৰু গোটা অৱস্থাৰ মাজত এটা সাম্য অৱস্থা সৃষ্টি হয় সেই যেটো উষ্ণতা যি উষ্ণতাত সেই সাম্য অৱস্থা সৃষ্টি হয় তাক আমি কি বুলি কওঁ হিমাঙ্ক বুলি কওঁ হয়নে গতিকে ফ্রিজিং পয়েন্ট অফ এ লিকুইড মানে কি এটা লিকুইড যেতিয়া কুল কৰা হয় তেতিয়া কি হয় এই লিকুইডৰ ভেপাৰ প্ৰেসাৰ কমি যাব ডিক্রিজ হ'ব ডিক্রিজ হৈ যেতিয়া এই লিকুইডৰ ভেপাৰ প্ৰেসাৰ আৰু এই লিকুইডৰ পৰা যেটো সলিড হ'ব এই সলিডৰ যেটো ভেপাৰ প্ৰেসাৰ যেটো ইকুৱেল হৈ যাব সেই টেম্পাৰেচাৰটো একচুয়ালি আমি কি বুলি কওঁ সেই লিকুইডৰ ফ্রিজিং পয়েন্ট বুলি কওঁ কিয় সেই টেম্পাৰেচাৰত কি হয় লিকুইড জাস্ট সলিড হৈ স্টার্ট কৰে বা কিছু সলিড আকৌ লিকুইড হোৱাও স্টার্ট হয় তাৰ মানে সলিড স্টেট আৰু লিকুইড স্টেটৰ মাজত এটা ইকুইলিব্ৰিয়াম এষ্টাব্লিছ হয় মানে যিমান সলিড লিকুইড হয় ইমান লিকুইড আকৌ সলিড হয় মানে সেই টেম্পাৰেচাৰত আমি এটা বস্তু আমি লিকুইড স্টেটো পাম আৰু সলিড স্টেটো একেলগে পোৱা যায় হয়নে যেনে ধৰি লোৱা পানী কি হয় 0 ডিগ্ৰী উষ্ণতাত বৰফ আৰম্ভ কৰে গতিকে 0 ডিগ্ৰী উষ্ণতাত আমি বৰফও পাম আৰু 0 ডিগ্ৰী উষ্ণতাত আমি পানীও পাম গতিকে যেটো পানী আমি দুটা অৱস্থা জুলীয়া আৰু কঠিন দুটা আমি 0 ডিগ্ৰী উষ্ণতাত একেলগে পাম গতিকে 0 ডিগ্ৰী উষ্ণতাত এই পানীৰ যে জুলীয়া অৱস্থা আৰু গোটা অৱস্থা মানে পানী আৰু বৰফ তাৰ মাজত এটা সাম্য অৱস্থা সৃষ্টি হ'ব এটা ইকুইলিব্ৰিয়াম সৃষ্টি হ'ব আৰু কেতিয়া হয় যেতিয়া পানীৰ বাষ্পীয় আৰু বৰফৰ বাষ্পীয় যেতিয়া সমান হৈ যাব হয়নে সেই যেটো উষ্ণতাক আমি কি বুলি কম পানীৰ কি বুলি কয় হিমাঙ্ক বুলি কয় ফ্রিজিং পয়েন্ট বুলি কয় ন গতিকে আমি কোনো জুলীয়া পদাৰ্থৰ হিমাঙ্কৰ সংজ্ঞা কিদৰে দিম যে যি উষ্ণতাত এই জুলীয়া অৱস্থাৰ বাষ্পীয় আৰু গোটা অৱস্থাৰ বাষ্পীয় যেতিয়া সমান হৈ যাব আৰু সেই জুলীয়া অৱস্থা আৰু গোটা অৱস্থাৰ মাজত এটা সাম্য অৱস্থা সৃষ্টি হ'ব সেই উষ্ণতাক আমি কি বুলি কম হিমাঙ্ক বুলি কম সো দ্য ফ্রিজিং পয়েন্ট অফ এ লিকুইড মানে কি the temperature at which vapor pressure of the liquid and the vapor pressure of the solid state becomes equal and an equilibrium is established between liquid state and solid state. This temperature is called freezing point of the liquid. এই কথাখিনি এতিয়া আমি গ্ৰাফত বুজিব চেষ্টা কৰিম কি আমি ইতিমধ্যে কৈছো যে যেতিয়া এই দ্ৰাৱকৰ পৰা দ্ৰৱ বনোৱা হয় তেতিয়া কি হয় তাৰ হিমাঙ্ক কমি যায় মানে ফ্রিজিং পয়েন্ট কমি যায় তাৰ মানে এটা উদাহৰণ যদি লওঁ পানী 0 ডিগ্ৰী উষ্ণতাত কি হয় বৰফ হয় কিন্তু তুমি সেই পানীত যদি চেনি যোগ কৰা চেনি দ্ৰৱীভূত কৰি সেই পানী তুমি চাবা 0 ডিগ্ৰী উষ্ণতাত বৰফ নহয় গতিকে কি হয় আমাৰ যেতিয়া দ্ৰাৱকত আমি দ্ৰব্য যোগ কৰি দ্ৰৱ বনাম তেতিয়া কি হয় সেই দ্ৰাৱকৰ হিমাঙ্ক কি হয় আগৰ তুলনাত কমি যায় ঠিক আছে এতিয়া কথা হল কিয় কমি যায় আমি এইখিনি অলপ গ্ৰাফ বা লেখৰ সহায়ত বুজিবলৈ চেষ্টা কৰোঁ এটা লেখ আঁকিছো এটা গ্ৰাফ আঁকিছো কেনেকুৱা উষ্ণতাৰ সৈতে বাষ্পীয় টেম্পাৰেচাৰৰ লগত ভেপাৰ প্ৰেসাৰ যেতিয়া টেম্পাৰেচাৰ কমি যাব ভেপাৰ প্ৰেসাৰ কি হ'ব কমি যাব যেতিয়া উষ্ণতা কমাই দিয়া যাব কি হ'ব সেই দ্ৰাৱকৰ বাষ্পীয় কি কমি যাব গতিকে বিশুদ্ধ দ্ৰাৱকৰ বাষ্পীয় ইয়াৰ লেখ আঁকিছো চোৱা যেতিয়া উষ্ণতা কমি গ'ল বাষ্পীয় কি হ'ব কমি যাব হয়নে আকৌ সেই দ্ৰাৱকৰ যেতিয়া আমি দ্ৰৱ বনাম দ্ৰৱৰ বাষ্পীয় কি হয় সাধাৰণতে দ্ৰাৱতকৈ কম হয় গতিকে সলিউশনৰ ভেপাৰ প্ৰেসাৰ আমি জানো এটা ডেফিনিট টেম্পাৰেচাৰত সলিউশনৰ ভেপাৰ প্ৰেসাৰ কি হ'ব সলভেন্টতকৈ কম হ'ব গতিকে সলিউশনৰ কাৰণে যেটো আমি লেখ পাম যেটো গ্ৰাফ পাম এই গ্ৰাফটো কি হ'ব সলভেন্টৰ তলত থাকিব ন আমি আগতেও পঢ়িছিলো ন এই বিষয়ে গতিকে সলিউশনৰ
এট দ্য সেম টেম্পারেচার সলিউশনের কিন্তু ভেপার প্রেসার কি হব সলভেন্টতকৈ কম হ'ব এই কাৰণে সলিউশনৰ গ্ৰাফটো কি হ'ব তলফালে আহিছে হয়নে ইয়াতো একেই কথা যেতিয়া উষ্ণতা কমাই দিম বাষ্পচাপ কি হ'ব কমি যাব গতিকে দ্ৰৱৰ কাৰণে এয়া লেখ ৰাখিছো হয়নে এতিয়া গোটা অৱস্থাৰ বাষ্পচাপ থাকিব গতিকে গোটা অৱস্থাৰ কাৰণে এয়া আনটো লেখ ৰাখিছো এয়া হৈছে গোটা অৱস্থাৰ কাৰণে হয়নে গোটা অৱস্থাৰ বাষ্পচাপ ইয়াৰ ক্ষেত্ৰত একেই কথা যেতিয়া উষ্ণতা কমি যাব বাষ্পচাপ কি হ'ব কমি যাব গ্ৰাফটো তলফালে আহি গ'ল এতিয়া গোটা অৱস্থা যেটো লেখ আৰু আমাৰ দ্ৰাৱকৰ যি লেখ মানে জলীয় অৱস্থা লেখ হয়নে এয়া জলীয় অৱস্থাৰ লেখ এয়া গোটা অৱস্থাৰ লেখ এই দুটা লেখ যি বিন্দুত কটাকটি কৰিব এই বিন্দুটোত কি হ'ব তোমাৰ সেই জলীয় অৱস্থাৰ বাষ্পচাপ আৰু গোটা অৱস্থাৰ বাষ্পচাপ কি হ'ব সমান হৈ যাব হয়নে অৰ্থাৎ এই উষ্ণতাক আমি কি বুলি ক'ম হিমাংক বুলি ক'ম ফ্ৰিজিং পইণ্ট বুলি ক'ম ন এই পইণ্টত তোমাৰ কি হ'ব সলভেন্টৰ ভেপাৰ প্ৰেছাৰ আৰু সলিডৰ ভেপাৰ প্ৰেছাৰ কি হ'ব ইকুৱেল হ'ব আৰু সেই টেম্পাৰেচাৰটোক আমি কি বুলি ক'ম সেই লিকুইডটোৰ ফ্ৰিজিং পইণ্ট বুলি ক'ম গতিকে এয়া হৈছে ফ্ৰিজিং পইণ্ট কাৰ সেই লিকুইডটোৰ পিউৰ সলভেন্টৰ ন এখানে TF নট লিখিছো ঠিক আছে পিউৰ সলভেন্টৰ আগৰ সেই সলভেন্টৰ যেতিয়া আমি সলিউশন বনালো সেই দ্ৰাৱকৰ যেতিয়া আমি দ্ৰৱ বনালো এই দ্ৰৱৰ লেখটো চোৱা আহিছো ক'ত কাট কৰিছো এইখিনি বিন্দুতে কটাকটি কৰিছে ন গোটা অৱস্থাৰ লেখ আৰু দ্ৰৱৰ লেখ ক'ত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে গতিকে এই বিন্দুটো তোমাৰ কি হ'ব দ্ৰৱৰ কাৰণে কি হ'ব ফ্ৰিজিং পইণ্ট হ'ব কাৰণ এই বিন্দুত কি হ'ব দ্ৰৱৰ বাষ্পচাপ আৰু গোটা অৱস্থাৰ বাষ্পচাপ সমান হ'ব গতিকে এই উষ্ণতাক আমি কি বুলি ক'ম সেই দ্ৰৱৰ হিমাংক বুলি ক'ম ফ্ৰিজিং পইণ্ট বুলি ক'ম গতিকে দ্ৰৱৰ ফ্ৰিজিং পইণ্ট এইটো হ'ব এই টেম্পাৰেচাৰটোক আমি কি বুলি ক'ম সলিউশনৰ ফ্ৰিজিং পইণ্ট বুলি ক'ম কিয় এই টেম্পাৰেচাৰত কি হ'ব সলিউশনৰ ভেপাৰ প্ৰেছাৰ আৰু সলিডৰ ভেপাৰ প্ৰেছাৰ ইকুৱেল হ'ব গতিকে এয়া মই কি লিখিছো TF সলিউশনটো TF দিছো আৰু সলভেন্টৰ TF নট দিছো নট মানে বিশুদ্ধ ৰূপত দ্ৰাৱকৰ সদায় নট দিয়া হয় আৰু দ্ৰৱৰ সদায় মানে ইয়াত নট দিয়া নহয় গতিকে গ্ৰাফৰ পৰা দেখিলে গম পোৱা যায় চোৱা TF নটতকৈ TFৰ মানটো কি সৰু হয়নে গতিকে হিমাংক কি হ'ল কমি গ'ল ন আমি গ্ৰাফৰ পৰা কথাটো আমি প্ৰমাণ কৰিব পাৰো যে দ্ৰাৱকৰ তুলনাত দ্ৰৱৰ কিন্তু হিমাংক কমি যায় ইয়াক কয় হিমাংকৰ অৱনমন ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট আমি ইতিমধ্যে পঢ়িছো যে এয়া এটা সংখ্যাগত ধৰ্ম গতিকে এই ধৰ্মটো কাৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ দ্ৰব্যৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰিব গতিকে পৰীক্ষাৰ দ্বাৰা প্ৰমাণ কৰিব পাৰি যে হিমাংকৰ অৱনমন সেই দ্ৰৱৰ মোলালিটিৰ সৈতে সমানুপাতিক হ'ব তাৰ মানে দ্ৰব্য যিমান বেছি পৰিমাণে থাকিব দ্ৰাৱকত মানে হিমাংক সিমান বেছি কমি যাব ঠিক আছে গতিকে ডিপ্ৰেশ্যনৰ ফ্ৰিজিং পইণ্ট সেই সলিউশনটোৰ মোলালিটিৰ লগত ডাইৰেক্টলি প্ৰপৰ্চনাল হ'ব তাৰ মানে যিমান আমি বেছিকৈ সলিউট এড কৰিম সেই সলিউশনৰ কনচেন্ট্ৰেশ্যন বাঢ়ি যাব মোলালিটি বাঢ়ি যাব আৰু যাৰ ফলত সেই সলিউশনৰ ফ্ৰিজিং পইণ্ট কি বেছিকৈ কমি যাব ঠিক আছে গতিকে আমি লিখি লওঁ আমি এটা বিশুদ্ধ দ্ৰাৱক লৈছো এটা পিউৰ সলভেন্ট লৈছো কিমান W1 গ্ৰাম আৰু তাত মই W2 গ্ৰাম সলিড এড কৰিছো W1 গ্ৰাম দ্ৰাৱকত W2 গ্ৰাম দ্ৰব্য যোগ কৰিছো দ্ৰব্য যোগ কৰি মই দ্ৰৱ বনাইছো ঠিক আছে বিশুদ্ধ দ্ৰাৱকত ধৰি লোৱা হিমাংক আছিলে TF নট আৰু দ্ৰৱৰ হিমাংক ধৰি লোৱা TF গতিকে লিখি লৈছো ইয়াত TF নটটো কি বিশুদ্ধ দ্ৰাৱকৰ হিমাংক আৰু TF মানে কি দ্ৰৱৰ হিমাংক TF নট is a freezing point of the solvent and TF মানে কি freezing point of the solution এতিয়া কিমান কমি গ'ল আমি মাইনাস কৰিম ন হিমাংকৰ অৱনমন ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট হিমাংকৰ অৱনমন ডেল TF দি বুজোৱা হয় এয়া সমান কি হ'ব TF নট মাইনাস TF কাৰণ এই দুটাৰ ভিতৰত ডাঙৰ কোনটো TF নট ডাঙৰৰ পৰা সৰুটো বিয়োগ কৰিম তেতিয়া গম পাম যে কিমানখিনি পৰিৱৰ্তন হ'ল নহয়নে গতিকে ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট হিমাংকৰ অৱনমন ডেল TF সমান কি লিখিম TF নট মাইনাস TF ঠিক আছে এতিয়া হিমাংক কিমান কমি যাব ইয়া কাৰ সৈতে সম্পৰ্ক আছে বা কাৰ ওপৰত নিৰ্ভৰ কৰিব আমি কৈছো ইতিমধ্যে যে দ্ৰৱৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰিব মানে দ্ৰৱৰ মোলালিটিৰ সৈতে সম্পৰ্ক আছে গতিকে এই ডেল TF টো দ্ৰৱৰ মোলালিটিৰ সৈতে কি হ'ব সমানুপাতিক হ'ব তাৰ মানে দ্ৰৱৰ গাঢ়তা যিমান বাঢ়ি যাব দ্ৰব্যৰ পৰিমাণ যিমান বাঢ়ি যাব হিমাংক সিমান বেছিকৈ কমি যাব গতিকে ডেল TF প্ৰপৰ্চনাল টু m মানে মোলালিটি এতিয়া সমানুপাতিকৰ জায়গাত সমান চিহ্ন দিলে এটা ধ্ৰুৱক দিব লাগিব ধ্ৰুৱকটো কি দিছো মই KF F মানে ফৰ ফ্ৰিজিং পইণ্টৰ কাৰণে F দিয়া হয় KF হৈছে কি এটা হিমাংকৰ মানে অৱনমন ধ্ৰুৱক ফ্ৰিজিং পইণ্ট ডিপ্ৰেশ্যন কনষ্টেন্ট বুলি কয় ইয়াৰ নিৰ্দিষ্ট মান থাকে সকলো দ্ৰাৱকৰ কাৰণে ইয়াৰ নিৰ্দিষ্ট মান থাকে মানে তোমালোকে কিতাপত এটা চাৰ্ট পাবা তাত তুমি চাবা KB আৰু KF এই দুটা ধ্ৰুৱকৰ মান আমাৰ বিভিন্ন দ্ৰাৱকৰ কাৰণে দিয়া আছে তোমালোকে চাৰ্টখন এবাৰ চাই ল'বা এতিয়া ডেল TF সমান KF ইনটু m মানে কি মোলালিটি কিদৰে ওলায় দ্ৰব্যৰ মোল ভাগ কেজি এককত দ্ৰাৱকৰ ভৰ নাম্বাৰ অফ মোলছ অফ সলিউট বাই
মাছ অফ দ্য সলভেণ্ট ইন কেজি গতিকে ওপৰত লিখিব লাগিব কি দ্ৰব্যৰ মোল দ্ৰব্যৰ মোল সংখ্যা কিদৰে ওলাই ভৰ ভাগ মোলাৰ ভৰ ভৰ কিমান লৈছিলোঁ W2 ভাগ মোলাৰ ভৰ ধৰিছোঁ মই M2 হয়নে আৰু তলত কি লিখিব লাগে কেজি এককত দ্ৰাৱকৰ ভৰ দ্ৰাৱক কিমান লৈছিলোঁ মই W1 গ্ৰাম গ্ৰাম লৈছোঁ মই কিলোগ্ৰাম কৰিলে কি কৰিব লাগিব 1000ৰে হৰণ কৰিব লাগিব ওপৰত লিখিছোঁ নাম্বাৰ অফ মোলছ অফ সলিউট এইটো W2 by M2 তলত কি লিখিছোঁ মই মাছ অফ দ্য সলভেণ্ট ইন কেজি তো মাছ অফ সলভেণ্ট W1 আছিলে তাক কেজি কৰিলে কি ডিভাইড বাই 1000 হ'ব এইখিনি আমি এৰেঞ্জ কৰিলোঁ অলপ সজালোঁ সজাই কি পালোঁ মই ডেল টি এফ সমান KF ইনটু W2 ইনটু 1000 বাই W1 M2 এই এটা সূত্ৰ মানে আমাৰ হিমাংক কিমান কমি যাব হিমাংকৰ অৱনমন ওলোৱাৰ এটা সূত্ৰ এয়া সূত্ৰটো কি KF ইনটু W2 ইনটু 1000 বাই W1 M2 ইয়াত কোনটো কি KF এটা ধ্ৰুৱক ৰাখি W2 কি দ্ৰব্যৰ ভৰ মাছ অফ দ্য সলিউট W1 কি মাছ অফ দ্য সলভেণ্ট দ্ৰাৱকৰ ভৰ আৰু M2 মানে কি দ্ৰব্যৰ মোলাৰ ভৰ মোলাৰ মাছ অফ দ্য সলিউট এইখিনি আমি জানিলে আমি কি ওলাব পাৰিম হিমাংকৰ অৱনমন মই ওলাব পাৰিম গতিকে আমি এটা পাঠস্থ প্ৰশ্নমালা চাওঁ ইনটেক্স কুৱেশ্যন 2.11 তোমালোকে কিতাপত কুৱেশ্যনটো চাবা মই ইংলিছত লিখিছোঁ অসমীয়াত বুজাই দিম তোমালোকে কিতাপখন চাবা কুৱেশ্যন নম্বৰ 2.11 কুৱেশ্যনটো কি আছে কেলকুলেট দ্য মাছ অফ এস্কৰ্বিক এচিড to be dissolved in 75 gram of acetic acid to lower its melting point by 1.5 degree Celsius গতিকে কি বুজি পালো আমি 75 গ্ৰাম এচিটিক এচিড লৈছোঁ তাত এতিয়া কিমান গ্ৰাম ভিটামিন সি যোগ কৰিলে সেই দ্ৰাৱকটোৰ মানে সেই এচিটিক এচিডৰ হিমাংক 1.5 ডিগ্ৰী সেলসিয়াস কমি যাব এটো কোৱেশ্চন ইয়াত হিমাংক বুলি নকয় কিতাপত গলনাংক বুলি কৈছে মেল্টিং পইণ্ট বুলি কৈছে মেল্টিং পইণ্ট আৰু ফ্ৰিজিং পইণ্ট একে কথা যেনেকৈ বৰফৰ মেল্টিং পইণ্ট 0 ডিগ্ৰী সেলসিয়াস কিন্তু পানীৰ ফ্ৰিজিং পইণ্ট আকৌ 0 ডিগ্ৰী সেলসিয়াস গতিকে জুলীয়া পদাৰ্থৰ ক্ষেত্ৰত হিমাংক শব্দটো আহে আৰু গোটা পদাৰ্থৰ ক্ষেত্ৰত গলনাংক শব্দটো আহে গলনাংক আৰু হিমাংক একেটাই কথা যেনে আমি কম পানীৰ হিমাংক 0 ডিগ্ৰী সেলসিয়াস কিন্তু বৰফৰ গলনাংক 0 ডিগ্ৰী সেলসিয়াস গতিকে দুটা কথা একেটা কথা গতিকে মেল্টিং পইণ্ট আৰু ফ্ৰিজিং পইণ্ট বেলেগ কথা নহয় গতিকে আমি লিখি লওঁ কি দিয়া আছে একদম সহজ অংক দিয়া আছে কি দিয়া আছে আমাৰ দ্ৰাৱকৰ ভৰ দিয়া আছে ন মাছ অফ এচিটিক এচিডৰ ভৰ দিয়া আছে কিমান W1 75 গ্ৰাম ঠিক আছে আৰু কি দিছে আমাৰ হিমাংকৰ অৱনমন ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট হিমাংক কিমান কমি যাব 1.5 ডিগ্ৰী সেলসিয়াস গতিকে ডিপ্ৰেশ্যন অফ ফ্ৰিজিং পইণ্ট হিমাংকৰ অৱনমন ডেল টি এফ সমান কিমান 1.5 ডিগ্ৰী সেলসিয়াস ইকুৱেল টু মই কিমান লিখিছোঁ চোৱা 1.5 ডিগ্ৰী কেলভিন লিখিছোঁ চোৱা সেলসিয়াস আৰু কেলভিন সমান নহয় কিন্তু ইয়াত সমান লিখিছোঁ মই কিয় সমান লিখিছোঁ কাৰণ এয়া কি বুজাই আছে পাৰ্থক্য বুজাই আছে ন হয়নে দুটা সেলসিয়াস মানৰ পাৰ্থক্য আৰু তাক কেলভিনত প্ৰকাশ কৰি লোৱা তাতো পাৰ্থক্য তুমি চাবা সেম পাবা এক্সাম্পল ধৰি লোৱা 0 ডিগ্ৰী সেলসিয়াস আৰু 100 ডিগ্ৰী সেলসিয়াস তাৰ পাৰ্থক্য কিমান হ'ব 100 ডিগ্ৰী হ'ব আৰু তুমি 0 ডিগ্ৰী মানে 273 কেলভিন আৰু 100 ডিগ্ৰী মানে কেলভিন ক'লে কিমান হ'ব 373 কেলভিন গতিকে 273 আৰু 373 তাৰ মাজতো গ্যাপ কিমান হ'ব 100 হ'ব কিন্তু সাধাৰণতে সেলসিয়াস স্কেল আৰু কেলভিন স্কেল একে নহয় সমান নহয় সাংখ্যিক মান সমান নহয় কিন্তু ইয়াত যেহেতু পাৰ্থক্যৰ কথা আহিছে মানে হিমাংকৰ অৱনমন কথা আহিছে সেইকাৰণে আমি 1.5 ডিগ্ৰী সেলসিয়াসক মই 1.5 ডিগ্ৰী কেলভিন লিখিব পাৰোঁ আৰু কি দিয়া আছে আমাৰ হিমাংকৰ অৱনমন ধ্ৰুৱক ফ্ৰিজিং পইণ্ট ডিপ্ৰেশ্যন কনষ্টেণ্ট দিয়া আছে KF লিখি ল'লোঁ তাৰ একক কিমান কেলভিন কেজি পাৰ মোল এইটো মনত ৰাখিব এককটো আমি কি ওলাব লাগে আমি ওলাব লাগে যে কিমান পৰিমাণ ভিটামিন সি দিছিলোঁ এস্কৰ্বিক এচিডৰ ভৰ ওলাব লাগে মাছ অফ এস্কৰ্বিক এচিড W2 ইকুৱেল টু কুৱেশ্যন মাৰ্ক ঠিক আছে এতিয়া আমি কি কৰোঁ এই এস্কৰ্বিক এচিডৰ মই মোলাৰ ভৰ ওলাই লওঁ কাৰণ আমাৰ সূত্ৰত দৰকাৰ হ'ব গতিকে মোলাৰ মাছ অফ এস্কৰ্বিক এচিডৰ মোলাৰ ভৰ এস্কৰ্বিক এচিডৰ সংকেত দিয়া আছে কুৱেশ্যনতে সংকেতৰ পৰা মই মোলাৰ ভৰ ওলাই ল'লোঁ কিমান ওলালোঁ 176 গ্ৰাম পাৰ মোল এইখিনি ওলাই ল'লোঁ এতিয়া আমি সূত্ৰ জানো হিমাংকৰ অৱনমন ডেল টি এফ সূত্ৰ আমি জানো KF ইনটু W2 ইনটু 1000 বাই W1 M2 মোৰ কি লাগে মোৰ W2 ওলাব লাগে গতিকে W2 সমান অকণমান সজাই ল'লোঁ কি কৰিলোঁ এইবিলাক ইফালে হৈ গ'ল ইনটু হ'ল এইখিনি ডিভাইড হৈ গ'ল অকণমান সজাই ল'লোঁ সজাই কি পালোঁ W2 সমান ডেল টি এফ ইনটু W1 ইনটু M2 বাই 1000 ইনটু KF এতিয়া একো কৰিব লগা নাই খালি মানবোৰ বহাই দিব লাগে ডেল টি এফৰ মান বহাইছোঁ W1 ৰ মান বহাইছোঁ
এমটোৰ মান বহাইছোঁ 1000 লিখিলোঁ কেএফৰ মান বহাই দিছোঁ এই মানবোৰ ইয়াত আছেই চাই খালি বহাই দিব লাগে বহাই দি এইখিনি অকণ হিচাপ কৰি চাবা কিমান ওলাব 5.07 গ্ৰাম গতিকে আমাৰ 75 গ্ৰাম এচিডিক এচিডত কিমান গ্ৰাম মই এসকৰ্বিক এচিড দিম 5.07 গ্ৰাম এসকৰ্বিক এচিড দিব লাগিব যাৰ ফলত সেই দ্ৰাৱকৰ হিমাংক কি হ'ব 1.5 ডিগ্ৰী সেলসিয়াস কমি যাব ইয়া হৈছে কোৱেশ্চন গতিকে এনে ধৰণৰ আৰু কোৱেশ্চন কিতাপত আছে মই তোমালোকক কেইটামান কৰিব দিম